যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যুৰ কিৰিলি পথ সম্প্ৰসাৰণত ব্যৱহৃত ডাম্পাৰৰ দৌৰাত্মই প্ৰাণ কাঢ়িছে বহুতৰ বৈধ নথিপত্ৰ নথকাকৈ ৰাজপথত অজস্ৰ ডাম্পাৰ চলাইছে নিৰ্মাণকাৰী প্ৰতিষ্ঠানে যোৰহাট আৰু শিৱসাগৰ জিলা পৰিবহণ বিভাগক মেনেজ কৰি নথিবিহীনভাৱে ডাম্পাৰসমূহ চলাই থকাৰ অভিযোগ শুকুৰবাৰে তীব্ৰবেগী ডাম্পাৰে কাকজনত প্ৰাণ ললে এজন লোকৰ ৰূপেশ্বৰ বৰা নামৰ আন এজন চাইকেল আৰোহীৰ প্ৰাণ ললে তীব্ৰবেগী ডাম্পাৰে বিগত সময়ছোৱাত যোৰহাট বাইপাছৰ পৰা জাজি পৰ্যন্ত সংঘটিত হৈছে ৭০টাকৈও অধিক দুৰ্ঘটনা ৩৬ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে এই দুৰ্ঘটনাসমূহত আৰু এই যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া এক প্ৰকাৰ মৃত্যুদূতলৈ ৰূপান্তৰিত হৈছে আমাক সেই সন্দৰ্ভতে সবিশেষ জনাব সাংবাদিক ৰিজু কুমাৰ শইকীয়াই হৈছে ৰাষ্ট্ৰীয় ঘাইপথত ২০১৪ চনৰ পৰা আৰম্ভ কৰা যি পথ সম্প্ৰসাৰণৰ কাম সেই কাম যোৰহাট বাইপাছৰ পৰা জাজি পৰ্যন্ত অতি লেহেমীয়া হৈছিল আৰু লেহেমীয়া হোৱাৰ বিপৰীতে সম্প্ৰতি দেখা গৈছে যে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম ক্ষীপ্ৰভাৱে কৰা হৈছে কিন্তু হোৱাৰ সামন্তৰালকৈ দেখা গৈছে যে এই পথছোৱাত বিশেষকৈ যোৰহাট বাইপাছৰ পৰা জাজি পৰ্যন্ত এই পথছোৱাত ইটোৰ পিছত সিটো সংঘটিত হৈছে দুৰ্ঘটনা আৰু সেই দুৰ্ঘটনাত ইতিমধ্যে মৃত্যু হৈছে কেইবাজনৰ আৰু এই পৰ্যন্ত ৩৭টাকৈ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই মুহূৰ্তত মই যি স্থানত উপস্থিত আছোঁ কাকজান দলঙৰ সমীপত কালি এক দুৰ্ঘটনা সংঘটিত হৈছিল আৰু এই দুৰ্ঘটনাত ৰূপেশ্বৰ বৰা নামৰ এজন লোকৰ মৃত্যু হৈছিল আৰু এই কথা ক'ব লাগিব যে এই যি দুৰ্ঘটনা এই ৩৭টাকৈ দুৰ্ঘটনাৰ প্ৰায় অৰ্ধসংখ্যক দুৰ্ঘটনাই কিন্তু এই পথছোৱাৰ সৈতে জড়িত যিসকল ঠিকাদাৰ প্ৰতিষ্ঠান এই ঠিকাদাৰ প্ৰতিষ্ঠানসমূহৰ যিসমূহ ডাম্পাৰ এই ডাম্পাৰসমূহে সংঘটিত কৰা দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাতে মৃত্যু হৈছে কেইবাজনৰ কালিও তাৰে এজন লোকৰ মৃত্যু হৈছে আৰু সেই ডাম্পাৰসমূহ আচলতে এই যদিও পলায়ন কৰিছে চিচিটিভি কেমেৰা ধৰা পৰিছে যে এখন জৰাজীৰ্ণ ডাম্পাৰ সম্ভৱ সেইখনৰ কোনো ধৰণৰ পঞ্জীয়ন নথকা এখন ডাম্পাৰ যি কাৰণে তেওঁলোকে পলায়ন কৰিছে ঘটনা সংঘটিত কৰি আৰু এই এনেধৰণৰ ডাম্পাৰৰ খুন্দা আৰু এই ডাম্পাৰসমূহ এই ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ সৈতে জড়িত যিসকল যি নিৰ্মাণ সংস্থা এই নিৰ্মাণ সংস্থাই ব্যৱহাৰ কৰা ডাম্পাৰ বুলি ইতিমধ্যে চিহ্নিত হৈছে আৰু এনেদৰে দেখা গৈছে যে ৩৭টাকৈ যি সংঘটিত হোৱা দুৰ্ঘটনা এই দুৰ্ঘটনাৰ অধেক সংখ্যক দুৰ্ঘটনাই কিন্তু নিৰ্মাণ সংস্থাৰ সৈতে জড়িত যিসকল ঠিকাদাৰ প্ৰতিষ্ঠান সেই ঠিকাদাৰ প্ৰতিষ্ঠানসমূহৰ ডাম্পাৰ বুলি ইতিমধ্যে চিহ্নিত হৈছে মোৰ সৈতে ছাত্ৰ সন্থাৰ নেতৃত্ব স্থানীয় ৰাইজ আছে মই তেওঁলোকৰ পৰা ভাষ্য গ্ৰহণ কৰিব পাৰিম যে ইটোৰ পিছত সিটো সংঘটিত হৈছে দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাৰ ফলত আচলতে মৃত্যু হৈছে কেইবাজনৰ আৰু এই দুৰ্ঘটনাসমূহৰ অধেক সংখ্যক দুৰ্ঘটনাই কিন্তু এই নিৰ্মাণ সংস্থাসমূহৰ যিবোৰ ডাম্পাৰ সেই ডাম্পাৰসমূহে সংঘটিত কিয় হৈছে এনে ঘটনা চাওক আজিৰ পৰা প্ৰায় ২০১৪ চনৰ পৰা যি পলেনৰ নিৰ্মাণৰ কাম চলি আছে কিন্তু তাৰ পৰা এতিয়ালৈকে জাজিৰ পৰা হাঁহচোৱালৈকে যি ৩৩ বা ৩২ কিলোমিটাৰ পথ এই পথছোৱা নিৰ্মাণ কৰিবলৈ যাওঁতে কিন্তু বৰ্তমান সময়লৈকে প্ৰায় ৩৩জন লোকে প্ৰাণ দিবলগীয়া হৈছে আৰু এই ক্ষেত্ৰত এই ডাম্পাৰবিলাকৰ দৌৰাত্মটো আচলতে পৰিবহণ বিভাগ বুলি আমাৰ যোনটো বিভাগ আছে এই বিভাগটো এটা অসামান্য বিভাগ হৈ আছে বৰ্তমান সময়ত কিয়নো আপুনি ইয়াত চাব এই নিৰ্মাণ সংস্থাৰ লগত জড়িত প্ৰায়বিলাক গাড়ীয়ে আপুনি নথিপত্ৰবিহীনভাৱে চলি আছে ইয়াৰ আগৰ প্ৰায় কেইবাটাও এক্সিডেণ্ট কৰা গাড়ী আমি যেতিয়া নথিপত্ৰ পৰীক্ষা কৰা যায় তাৰ কিন্তু প্ৰায়খিনি গাড়ীয়ে নথিপত্ৰ নাই কালিও গাড়ীখনৰ কিন্তু বৰ্তমানলৈকে নিশ্চয়তা কৰিব পৰা নাই যে তাৰ নাম্বাৰটো যিহেতু তাত ধৰিব পৰা নাই সেইটো কাৰণে গাড়ীখন ধৰিব প্ৰয়ত্ন কৰিবলৈ সক্ষম হোৱা নাই বুলি আমি জানিব পাৰিছোঁ কিন্তু তথাপিও আগৰ যোনসমূহ গাড়ী সেই গাড়ীসমূহৰ পৰা আমাৰ এটা অনুমান হয় যে কালি গাড়ীখনৰো যে কাগজ পত্ৰ কিবা থাকিব তেনেকুৱা ধৰণৰ কোনো ভিডিঅ' ফুটেজত এটা জৰাজীৰ্ণ পৰ্যায়ত আমি এখন গাড়ী দেখিবলৈ পাইছোঁ গতিকে তেনে এখন গাড়ীৰ যে কাগজ পত্ৰ থাকিব সেইটো আপুনি হয় বুলি ক'ব পৰা নাযাব কিন্তু দেখা গৈছে যে গাড়ীৰ যোনটো দৌৰাত্মক সেইটো আচলতে ৰোধ কৰাৰ কামটো হ'ল পৰিবহণ বিভাগে এই যোনবিলাক ঠিকাৰ প্ৰতিষ্ঠান আছে প্ৰতিষ্ঠানবিলাকৰ গাড়ীসমূহ আচলতে নাকি লগাব নে নলগায় সেইটো এটা মানে আমাৰ জনসাধাৰণৰ প্ৰশ্ন যে নে তেওঁলোক কাৰোবাৰ জেপত সোমাইছে সেইটো আচলতে এটা ডাঙৰ প্ৰশ্ন বৰ্তমান সময়ত কিয়নো এই যিমানবিলাক সৰহসংখ্যক এক্সিডেণ্ট হৈছে তাৰ প্ৰায় সংখ্যকে কিন্তু ডাম্পাৰে হৈছে আৰু ডাম্পাৰবিলাক ইমানেই স্পীডত চলাই যে কালি যোনটো এক্সিডেণ্ট হৈছে আমি ফুটেজত দেখিবলৈ পাইছোঁ যে মানুহজনক বহুতৰ পৰা পিছৰ পৰা ঠেলি নি তেওঁক লেটিয়াই থৈ গাড়ীখন গুচি গৈছে কিন্তু ডাম্পাৰখনে ব্ৰেক মাৰিব পাৰিলে হয় কিন্তু আচলতে ড্ৰাইভাৰৰ যোনটো অটপালি ডাম্পাৰৰ যোনটো দৌৰাত্মক সেই ক্ষেত্ৰত যে বহুতজনে প্ৰাণ দিবলগীয়া হৈছে এইটো আটাইতকৈ ডাঙৰ কথা আচলতে পথ নিৰ্মাণ লাগিব উন্নয়ন আমাক লাগিব কিন্তু তাৰ বিনিময়ত জনসাধাৰণে যে প্ৰাণ দিব এইটো কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ ধন্যবাদ জনাইছোঁ আৰু এটা কথা লক্ষণীয় কথা যে ডাম্পাৰসমূহ আচলতে দিনে নিশাই একেজন ড্ৰাইভাৰে চলায় এই
এইটো এটা অভিযোগ আছে যাৰ কাৰণে আচলতে টোপনি ক্ষতি কৰাৰ পাছত দিনৰ ভাগত চলোৱা ডাম্পাৰসমূহ দ্ৰুতবেগী ডাম্পাৰসমূহে বিভিন্ন সময়ত ড্ৰাইভাৰৰ এনেধৰণৰ কাৰণৰ বাবে আচলতে এনেধৰণৰ ঘটনা সংঘটিত হৈছে। আন এজন ব্যক্তি আছে, কি ক'ব আপোনাৰ ঘৰতো এনেকুৱা ধৰণৰ ঘটনা এটা সংঘটিত হৈছিল কিছুদিনৰ পূৰ্বে? আজি 7 মাহমানৰ আগত এটা সংঘটিত হৈছিলে, মোৰ ভাইটি এটা নিহত হৈছিলে। এই যিবিলাক পলেনৰ গাড়ী দুৰাত্মক কাৰণে আমাৰ নিহত হ'বলগীয়া হ'ল মোৰ ভাইটিটো। যোৱাকালি তেনেকৈ এটা ঘটনা সংঘটিত হৈ গ'ল, নিশ্চয় আপোনালোকে গম পাইছে। এই ঘটনাসমূহৰ পৰা প্ৰশাসনে হওক বা পৰিবহণে কিবা ব্যৱস্থা গ্ৰহণ কৰিছেনে আপুনি দেখিছেনে? পথৰ কাষতে যিটো আপোনাৰ নাই এতিয়ালৈকে কৰা নাই এতিয়ালৈকে যেনেকৈ কৰিব লাগিছিলে তেনেকৈ কৰা নাই মই। হয়, আন এজন যুৱক আছে, কি ক'ব? সেই দৌৰাত্মৰ বিৰুদ্ধে কি ক'ব? বিৰুদ্ধে মানে কি ক'ব আৰু, মানে যিবিলাক কৰিম বুলি কয় ইয়াত মানে কৈ থৈ যায়হি, মানে মুখৰ আগত ক'ব, তাৰপিছত একো নকৰে। ইয়াত বহুত দেখা গৈছে, অকল এটা বা দুটা ঘটনা নহয়, তেনেকুৱা বহুত ঘটনা হৈ গৈ আছে। বহুতক কৈ আছোঁ যে এনেকুৱাবিলাক কাম কৰিব লাগে, কিন্তু মুখৰ আগত আহিব, ঢেৰ মানুহ আহিলে বোলে বহুত কথা ক'ব, আমি কৰিম মেলিম, কাগজে পত্ৰ লিখিও লৈ যায়। তাৰ দুদিনৰ পিছত দেখিব সেই কথাটো কোনো অপশ্যন নাই, কোনো হেৰি নাই। ৰিজু কুমাৰ শইকীয়া, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ দল সংগঠন তথা স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া আমাক জনোৱাৰ বাবে।